Hello everyone, welcome back to Rupam Blog. আজি ডিব্ৰুগড় বাণীপুৰতে সাংস্কৃতিক সন্ধ্যা খুবেই ধুনীয়া অনুষ্ঠান এটি আয়োজন কৰিছে আৰু আজি এই অনুষ্ঠানটিত খুবেই ধুনীয়া ধুনীয়া আমাৰ অসমৰ জনপ্ৰিয় বহু কিজন গায়কৰ তাতে নিমন্ত্ৰণ কৰিছে সেই গতিকে ময়ো গৈ আছো আৰু লগত মোৰ লগৰো গৈ আছে মই বৰ্তমান আহি পাই গৈছো বাণীপুৰ আৰু আপোনালোকক মই একেবাৰে ষ্টেজটো দেখাম আৰু গোটেই আৰ্টিষ্ট কিজনকো দেখাম যি কিজনক পাম বৰ্তমান সময়ত যেটো শুনিবলৈ পাইছো কেবা কিজনো গায় মেলি অলৰেডি গ'ল যি কিজনক পাওঁ আপোনালোকক সকলোখিনি দেখুৱাম আৰু এই অনুষ্ঠানটি আজি যেহেতু জেঠৰ শেষ কাইলৈৰ পৰা আহাৰ সোমাব সেই গতিকে আজি একেবাৰে জেঠৰ শেষত ইমানেই ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰিছে তেওঁলোকে আৰু আজি এই অনুষ্ঠানটি তেওঁলোকৰ 7 বছৰ হৈছে আজি 7 বছৰ কমপ্লিট হৈছে খুবেই ধুনীয়াকৈ আয়োজন কৰিছে বলক এতিয়া অনুষ্ঠানটি ময়ো চাওঁ সময় নষ্ট নকৰোঁ যিহেতু একদম নাচো লাগি আছে আৰু ইয়ালকে মই অকমান বিহুৰ মাত শুনিবলৈ পাইছো বলক আগবাঢ়ি যাওঁ আৰু ইয়াতে আহি পাই গৈছো এফালে মেইন গেট হয় এখন আদৰণি তাতে বাঁহেৰে বনাই দিছে ইমান ধুনীয়াকৈ বাঁহৰ কামিৰে দেখিছে বলক এতিয়া সোমাই যাওঁ ভিতৰলৈ আগলৈ আহি পেলাই দেখিবলৈ পাইছো যে গোটেই ফিল্ডখন মানুহে ভৰ্তি হৈ আছে নহবনো কিয় দিয়কচোন আজি যেহেতু এইটো বছৰৰ শেষ বিহু জেঠৰ কাইলৈৰ পৰা আহাৰহে সোমাব নহয় জানো সেই গতিকে ময়ো আগলৈ অলপ আহি লৈছো আৰু কোনজন শিল্পীয়ে গাই আছে ভালকৈ ধৰিব পৰা নাই যিহেতু ময়ো আধাতে আহিছো আগৰ পৰা আহাহেঁতেনহে গম পালোহেঁতেন আৰু এতিয়া উঠিছে আমাৰ সকলোৰে মৰমৰ কুসুম কৈলাশ দা এওঁ গীত চাকে সকলোৱে শুনিয়ে থাকে আৰু এওঁ খুবেই ধুনীয়া গীত এটি গাইছে এই গীতটি মোৰো প্ৰিয় আহকচোন শুনো আৰু বাপৰে বাপ ইমান মানুহ দেখিছেনে সকলোৰে কিমান মৰমৰ নহয় জানো শিল্পীজন আৰু সকলো শিল্পীয়ে সকলোৰে মৰমৰ আৰু বহু শিল্পী আহিব যেহেতু ভিডিঅ'টি বনাওঁ বুলি ঠেলা হেঁচাকে আগলৈকে সোমাই আহিছোঁ জানেনে আৰু গাইজ এতিয়া ইয়াতে খুবেই ফূৰ্তি কৰিছোঁ নাচিছোঁ আৰু ইমান ভাল লাগিছে ইয়াতে গান গাই আছে ইয়াতে ইমানেই ফূৰ্তি কৰিছে মানুহখিনিয়ে আৰু এজন মই আপোনালোকক মানুহ এজন দেখাম ৰ'ব দেই এইফালে দেখিছেনে কি অৱস্থা মানে খাই বৈ ইমান ফূৰ্তিতে মানে তলত কিদৰে শুই আছে দেখিছে কি মানে কম আৰু এৱে মানে চবতকৈ বেছি ভালকৈ মানে এৱে ফূৰ্তি কৰিছে আৰু চাৰিওফালে দেখিছে চব মানুহে নাচিয়ে আছে আৰু এতিয়া যে কোনজন শিল্পীয়ে গাই আছে মই ধৰিব পৰা নাই যিহেতু মই একেবাৰে পিছলৈ আহি গ'লোঁ ইমান ভিৰ তাত আৰু তাতে ইমান গৰম থাকিবই পৰা নাই সেইকাৰণে পিছত আহিয়ে নাচি আছোঁ আৰু ইয়াতে এতিয়া কুসুম কৈলাশ দাই গান গাই পেলাই নামিলে ইয়াতে এতিয়া উঠিছে আমাৰ ডিব্ৰুগড়ৰে হয় এইগৰাকী ছিংগাৰ পম্পী পুৰবীবা উঠিছে তেওঁ গানো শুনি বিৰাটে ভাল লাগে তেওঁ গানো শুনো আহক Cody
ইমান নাচিলোঁ ভাগৰ লাগিছে এতিয়া ইয়াতে আহিলোঁ চাহ খাবলৈ আৰু লগতে চাহ মানে ইমানেই টোপনি ধৰিছে চাহ অকণমান খাই লওঁ বুলি ভাবিলোঁ আৰু লগতে কিবা কিবি মটৰ চটৰ খাওঁ ভাবিলোঁ আটাইতকৈ ডাঙৰ এটা প্ৰব্লেম চাৰ্ভাৰ ডাউন চ' বিল পে'মেণ্ট কৰিব পৰা নাই চাহটো এনেই খোৱা হ'ল ভাল আৰু বেছি বস্তু খোৱা নাছিলোঁ নহ'লে ইমানেই লাজ পালোঁহেঁতেন আজি মানে জিপে'টোৱে ইমান লাজ পালেহেঁতেন নহয় কি ক'ম মানে কেছ নাছিলে আহোঁতে স্কুটিত তেল ভৰাই দিলোঁ এতিয়া তাৰপিছত চাৰ্ভাৰ ডাউন চলা নাই কিন্তু বাইদেউহঁতে এনেই হ'ব নালাগে বুলি কৈছে বাট আৰু মই হেৰিখন স্কেনাৰখন ফটো মাৰি লৈ যাম এতিয়া বিহুতে ধৰিছিলে সকলোৱে ধুনীয়াকৈ নাচিব সকলোৱে আকাশখন ধুনীয়া জানো মনৰে সুৰক জানো তুমি মোৰ বেদনা ইহঁতি চবতকৈ বেছি ফূৰ্তি ইহঁতি কৰিছে ইমান ধুনীয়া নাচিছে পোৱালীকেইটা কি বজাইছে হয় এইকেইটা দেখিছে নে
যিহেতু এতিয়া গৈ আছোঁ ঘৰলৈ আৰু এইফালে শেষ হোৱাগৈ নাই বৰ্তমান এতিয়া, কিন্তু যাব লাগিব যিহেতু ৰাতিপুৱা আৰু কামো আছে। ৰাতিপুৱা এতিয়া সময় হৈছে, মোৰ ঘড়ী টাইমটো একচুৱেলি অকণমান বেছি আছে, মোবাইলতো মিলি আছে 4:20 ওলাই গৈছোঁ ইয়াৰ পৰা। এতিয়া বলক গৈ থাকোঁ ঘৰলৈ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে আৰু আজিৰ বিহুখন চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই, সকলোৱে ভালে থাকক।